পথাৰত পানী নাই চিৰাল ফাট দিছে পথাৰত আৰু এতিয়া দেখা গৈছে কৃষকৰ সমস্যা দুগুণে যেন বৃদ্ধি পাইছে কাৰণ বছৰৰ যি ফসল ধান এগছিও ধান ৰুব পৰা নাই আৰু পথাৰ মোৰ কেমেৰা সতীত দেখুৱাব বৃহৎ পথাৰ এখন চন পৰি আছে আৰু ধান ৰুব পৰা নাই এই মই উপস্থিত আছোঁ এতিয়া বৰপেটা ৰোডৰ সমীপৰ গুৱাগাছাত আৰু এনে ধৰণৰ এক সমস্যাৰ সন্মুখীন হৈছে খেতিয়কসকল যেহেতু ইয়াত কিছু সংখ্যক খেতিয়ক আছে কাম কৰি আছে মোৰ কেমেৰা সতীত দেখুৱাব মই এগৰাকী খেতিয়কৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনে ধৰণৰ সমস্যা হৈছে খুৰা সমস্যা চাওক বতৰ বৰষুণৰ বতৰত বৰষুণ নাইকিয়া বতৰ বৰ্তমান ডাৱৰ আমাৰ জলসিঞ্চন অফিচ আছে বা কোনো সুবিধা নাই আমাক দেখাত দিছে জলসিঞ্চন আমাৰ কিন্তু পানী নাই পথাৰত বা জলসিঞ্চন বিভাগে আমাক পানী যদি দিল হয় আমি এই খেতি বাতি ৰুব পাৰিলোঁ হয় কিন্তু এতিয়া জলসিঞ্চন বিভাগৰ পানীও নাই খেতি ৰুবাও নোৱাৰোঁ ওপৰতো বৰষুণ নাইকিয়াই অলপ পৰিছে এইখিনি পানী আমাৰ কি হ'ব মাটি ফাটি চিৰি জৰাজীৰ্ণ হৈ গৈছে অশোকশাল ডাঙৰীয়াক আমি অতি শীঘ্ৰে আমাক যাতে জলসিঞ্চন বিভাগৰ পৰা আমাক উপকাৰ কৰে যাতে আমাক খেতিখিনি ৰুব দি আশা কৰিছোঁ তাৰ কাৰণে চৰকাৰক মই অনুৰোধ কৰিছোঁ আমাক অতি শীঘ্ৰে আমাক ব্যৱস্থা কৰি দিয়ে যেন যদি নিদিয়ে আমাৰ জলসিঞ্চন বিভাগটো উঠাই নিয়া ভাল মিছামিছি আমি ইয়াতে চাই থাকিলেতো লাভ নাই চৰকাৰৰ মানুহ আহে চাইছে গুচি গৈছে বছৰৰ ফসল যিটো কৰিব নোৱাৰিলে আপোনালোকে কি ব্যৱস্থা ল'ব আত্মহত্যা কৰিব লাগিব তাৰ ছাড়াতো আৰু আমাৰ উপায় নাই ৰাস্তা নাই যে আমি চাকৰি বাকৰি কৰিছোঁ চলিব পাৰিম আমি খেতিৰ দ্বাৰাই চলি আছোঁ খেতি কৰিব নোৱাৰিলেতো আমাৰ ৰাস্তা সেইটোৱে আৰু হয় এইদৰে খেতিয়কসকলে কিন্তু মনৰ ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে জনাইছে যে যদি খেতি ঠিক সময়মতে কৰিব নোৱাৰে তেনেহ'লে আত্মহত্যা কৰিব লাগিব আৰু এগৰাকী ইয়াত স্থানীয় লোক আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বিয়গম এটা জলসিঞ্চন বিভাগ থাকে খেতিয়কৰ সহায়ৰ বাবে কিন্তু সহায় কৰিছেনে নাই কৰা নাই আজি কেইবা বছৰ হ'ল আমাৰ এই অঞ্চলত এই বিভাগটো হয়তো জলসিঞ্চন বিভাগটো স্থাপিত হৈছে কিন্তু পানীৰ যোগানৰ ব্যৱস্থা নাই মানুহ মাত্ৰে বিভাগৰ মানুহ মাত্ৰে আহে গুচি যায় তেওঁলোকে দৰমহা লয় কিন্তু এওঁলোকে যে কিমান কষ্টেৰে যে আমাৰ এই অঞ্চলৰ মানুহবিলাকে যে খেতি কৰি আছে বহুত ভাবিবলগীয়া কষ্ট কৰিবলগীয়া হয় মন্ত্ৰী মহোদয়ক মই এইখিনি আহ্বান জনাইছোঁ যদি অতি শীঘ্ৰে অতি সোনকালে যদি কালি অহা দিনত হয়তো এই বিভাগটো চালু কৰিলে বা আৰম্ভ কৰিলে খেতিয়কসকলে যথেষ্টখিনি লাভৱান হ'ব পাৰিব হয় এইদৰে দেখা গৈছে আন এগৰাকী খেতিয়ক ইয়াত কৰ্মব্যস্ত হৈ আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু পথাৰত পানী নাই কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে পানীতো পথাৰে নাইয়ে মুঠে পানী নাই পাৱাৰ পাম্প দি মই 1 বিঘা 2 বিঘা ৰুইছোঁ তাও গৰীব মানুহ তেল আনিব পৰা নাই আমি কোনো ৰকম মানে 1-2 বিঘা পানী দি গাছোঁ আপোনালোকৰ সন্মুখতে জলসিঞ্চন বিভাগ এটা আছে ইয়াতে পানী দিয়াৰ ব্যৱস্থা আছে কিন্তু কৰ্মচাৰীগিলা পানী নেদেয় আহে 1 ঘণ্টা 2 ঘণ্টা ইয়াতে বহি থাকি গুচি যায় একো নকৰে যদি ঠিকমতে আপোনালোকৰ এইবাৰ ফসলটো কৰিব নোৱাৰে কি কৰিব এইবাৰ ফসল নহ'লেতো মানুহ মৰব লাগব মানুহগিলা কি খাব ধান নহ'লে হয় এনেধৰণৰে সমস্যাৰ সন্মুখীন হৈছে যেহেতু ধান নহ'লে কিন্তু নিস্তাৰ নাই খেতিয়কৰ আৰু এনেধৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে জলসিঞ্চন বিভাগ আছে পানী নাই এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে খেতিয়কসকল মই এই প্ৰতিবেদন লৈ বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথ NK TV